জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক 1 জুলাইৰ পৰা 31 জুলাইলৈকে কেনেধৰণে আপোনালোকে দিন পাৰ কৰিব পাৰিব এই জুলাই মাহত 6 ৰাশিৰ জাতক জাতিকাসকলৰ ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আহক তেনেহলে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব এক নম্বৰটো হ'ল মেঘৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব কিছু ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব যদিও ইমান নিশ্চিত নহব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে কিছুমান নতুন ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বিদেশ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত বা কৰ্মৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে কিছুমান কাম আপোনালোকৰ অনায়াসে হৈ পৰা দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত এই জুলাই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট ভাল দেখিবলৈ পোৱা যায় কিছুমান ক্ষেত্ৰত যাতে কাৰোৰ লগত বিবাদ সৃষ্টি নহয় বা নকৰে তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে ঘৰ পৰিয়ালৰ কোনো মাংগলিক কাৰ্যত আপোনালোকে নিয়োজিত হৈ আনন্দিত অনুভৱ কৰিব প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি ভাল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ঘৰুৱা সমস্যা আপোনালোকৰ সমাধান হৈ পৰাৰ যোগ আছে 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে বহু বেছি ভাল পদক্ষেপ ল'ব পাৰিব নতুন কেৰিয়াৰ সন্ধান বিচাৰি পাবলৈ আপোনালোক সক্ষম হ'ব কিছু পৰিমাণে অনুকূল ফলপ্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে কিবা সিদ্ধান্ত ল'বৰ ক্ষেত্ৰত আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ নিশ্চয় লোৱাটো দৰকাৰ চাকৰিয়ালসকলৰ কাৰণে ডাঙৰ সমস্যাৰ সন্মুখীন নহ'ব যদিও কিছু সৰু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে শিক্ষাৰ ক্ষেত্ৰত জুলাই মাহটো আপোনালোকৰ মজলীয়া ফলাফল দেখিবলৈ পোৱা যাব উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে পৰিয়ালবৰ্গৰ মাজত চলি থকা সংঘাত দূৰ হৈ পৰিব আৰু মিশ্ৰিত ফলাফলৰ যোগ দেখিবলৈ পাব প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ মোটামুটি ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল লাভৰ যোগ দেখিবলৈ পোৱা যাব দাম্পত্য জীৱনত সাৱধানতা কিছু ক্ষেত্ৰত অৱলম্বন কৰিব লাগিব কাৰণ কোনো তৃতীয় পক্ষই আহি যাতে আপোনালোকৰ দাম্পত্য জীৱনত কলহৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব 3 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি জাতক জাতিকাসকলৰ এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব জীৱনৰ কিছুমান অগ্ৰাধিকাৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ চাই বুজি ল'ব লাগিব কিছু ক্ষেত্ৰত আপোনালোকৰ সমস্যা বা দুৰ্বলতা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব সুন্দৰ যোগাযোগ দেখিবলৈ পাব আৰু কৰ্মসূত্ৰে দূৰ যাত্ৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল ফল প্ৰাপ্তিৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সময়খিনি সহজ হৈ পৰাৰ যোগ দেখিবলৈ পাব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল ফল আহিব 14 জুলাই পিছৰ পৰা আপোনালোকৰ কিছু ক্ষেত্ৰত হ্ৰাস পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে পাৰিবাৰিক ক্ষেত্ৰত ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পাব যদিও কোনো ডাঙৰ সমস্যা নহব তথাপিও সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব আত্মীয়ৰ লগত থাকোতে সহানুভূতিতা বৃদ্ধি পাবলৈ ধৰিব প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায় 4 নম্বৰটো হ'ল কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হ'ব যদিও স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে কিছু সুপৰামৰ্শ নাপাব যদিও আপোনালোকে চেষ্টা অব্যাহত নিশ্চয় ৰাখিব লাগিব বিশেষকৈ যিসকল লোকে ব্যক্তিগত কামৰ লগত জড়িত তেওঁলোকে ভাল সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কিছুমান লাগতিয়াল কামত আপোনালোকে আগভাগ লৈ তাৰ পৰা প্ৰশংসা বুটলিবলৈও সক্ষম হ'ব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে কিবা কামত হাত দিয়াৰ আগতে ভালকৈ ভাবি চিন্তি লৈহে তাৰ পিছত যিকোনো ক্ষেত্ৰত পদক্ষেপ লোৱাটো উচিত বুলি ক'ব পৰা যায় শিক্ষাৰ দিশৰ পৰা আপোনালোকৰ এই মাহটো মধ্যম হিচাপে পাৰ
পাৰ হ'ব। এই সময়খিনি উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব আপোনালোকে সুন্দৰভাৱে শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক দিশৰ ক্ষেত্ৰতো এই জুলাই মাহটো আপোনালোকৰ ভাল দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ কিছু দুৰ্বল ফলাফল দেখিবলৈ পোৱা যাব পাৰে। ভাই বন্ধুৰ সৈতে আপোনালোকে জড়িত হৈ কিছুমান ক্ষেত্ৰত সুখ অনুভৱ কৰিব যদিও আপোনালোকৰ কিছুমান দুৰ্বল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে হাতত ল'ব পাৰিব। কঠিন কাম দেখি কেতিয়াও আপোনালোকে এই মাহত এৰি দিয়াটো উচিত নহয়। 5 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। কিছুমান আংশিক ক্ষেত্ৰত আপোনালোক দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সূৰ্য আপোনালোকৰ স্বামী গৃহত থকাৰ ফলত আপোনালোকৰ দুৰ্বল ভাৱটো বেছি বৃদ্ধি পাবলৈ ধৰিব। দ্বিতীয় গৃহত সূৰ্য থকাৰ ফলত আপোনালোকৰ দুৰ্বল প্ৰভাৱ বেছিকৈ বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কেৰিয়াৰ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু কেৰিয়াৰ বিচাৰি থকা লোকসকলে ঘৰতে কিছু কামৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত অনুকূল স্থিতি আপোনালোকৰ দেখিবলৈ পোৱা যায়। ফলস্বৰূপে কৰ্মক্ষেত্ৰত ভাল পদক্ষেপ আপোনালোকে ল'ব পাৰিব। অৱশ্যে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু নতুন পদক্ষেপত আপোনালোকে সুফল লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকৰ শিক্ষাৰ্থীসকলৰ কাৰণে গ্ৰহৰ ভাল সমৰ্থন দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ এই মাহটো শুভ দেখিবলৈ পোৱা যাব পাৰে। ঘৰ পৰিয়ালৰ কোনো সমস্যা হৈছে যদি সেই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাক গুৰুত্ব আপোনালোকে এই মাহত দিব লাগিব। গতিকে ঘৰুৱা জীৱনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি চলাটোৱেই আপোনালোকৰ কাৰণে উচিত। 6 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে আপোনালোকৰ পাৰ হ'ব। আধাঘৰণীয়া কিছুমান কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। শনি মংগল আৰু কেতুৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে কিছুমান ক্ষেত্ৰত নেতৃত্ব দিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ স্থিতি ভাল হৈ পৰিব। যদিহে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ আছে তেনেহ'লে আপোনালোকে ভাল লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। শিক্ষাৰ্থীসকল উকিলসকল বা সাংবাদিকসকলৰ কাৰণে এই মাহটো শুভ হিচাপে পাৰ কৰিব পাৰিব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা এই মাহটো চাবলৈ হ'লে মধ্যম বা উন্নতিৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি অতুলনীয় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। 7 নম্বৰটো জুলাই মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত সৰু সৰু সমস্যা আহিলেও কিন্তু ডাঙৰ সমস্যা আপোনালোকে দেখিবলৈ পোৱা নাযাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূলতাই দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সুফল লাভ কৰিব পাৰিব। যিসকল লোকে দূৰলৈ যাব বিচাৰে বা ঘৰৰ পৰা বাহিৰলৈ গৈ কাম কৰিব বিচাৰে তেওঁলোকৰ কাৰণেও এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ ফলদায়ক বুলি ক'ব পৰা যায়। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অনুকূলৰ সংকেত দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ শুভ ফল প্ৰাপ্তিৰ যোগো দেখিবলৈ পাব। অৱশ্যে পৰিয়ালৰ লোকৰ ক্ষেত্ৰত আপোনালোকৰ সৰু সুৰা বিবাদ থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ভাই ভনী বা ঘনিষ্ঠ লোকৰ মাজত আপোনালোকৰ সম্পৰ্ক গঢ় হৈ উঠিব বা সম্পৰ্ক গহীন হৈ পৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ হ'লে এই মাহটো আপোনালোকৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাজে সময়ে যুক্তি বিবাদ হোৱাৰ সম্ভাৱনাও কিন্তু দেখিবলৈ পাব। 8 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব পাৰে। সূৰ্যৰ গ্ৰহ পৰিৱৰ্তনৰ ফলত আপোনালোকে মাহৰ প্ৰথম ভাগৰ পৰাই অনুকূলতা লাভ কৰিব পাৰিব। অষ্টম গৃহত সূৰ্য থকাৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকক কোনো লোকে সহায় সহযোগিতা কৰাৰ যোগ দেখিবলৈ পোৱা যাব। অৱশ্যে অত্যাৱশ্যকীয় কিছুমান কামৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ইমান ভাল নহ'ব পাৰে তথাপিও ব্যৱসায়ত অকণমান চকু ৰাখিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। অভিজ্ঞতা অনুসৰি আপোনালোকে কিবা কাম কৰিলে সেই কামৰ পৰা ভাল ফল নিশ্চয় লাভ কৰিব পাৰিব। ঘৰৰ পৰিৱেশ কিছু
ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায় কিন্তু ঘৰৰ মানুহে যাতে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব জুলাই মাহটো আপোনালোকৰ কাৰণে মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব পাৰে ভাই ভনীৰ লগত সৰু সুৰা ক্ষেত্ৰতে বুজা পৰা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব 9 নম্বৰটো হ'ল ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো উন্নত ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব কাৰণ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অষ্টম গৃহত স্বামী থকাৰ কাৰণে আপোনালোকৰ কেৰিয়াৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব অষ্টম গৃহত বুধৰ পৰিৱৰ্তনৰ ফলত আপোনালোকে কেও ক্ষেত্ৰৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত কিছু কঠিনতা দেখিবলৈ পাব কিন্তু আপোনালোকে কৰ্মক্ষেত্ৰত অকমান চেষ্টা কৰিলেই এই সকলো কঠিনতা দূৰ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে আকস্মিকভাৱে আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে এই মাহটো বা জুলাই মাহটো আপোনালোকৰ কাৰণে মধ্যম উন্নতিৰ যোগ দেখিবলৈ পোৱা যায় নিজৰ ঠাইত থাকি আপোনালোকে শিক্ষা গ্ৰহণ কৰিব বিচাৰিলে আপোনালোকৰ কাৰণে অনুকূল হ'ব এই মাহত ঘৰৰ পৰা দূৰত থকা লোকসকলৰ কাৰণে ঘৰলৈ অহাৰ যোগ নামি আহিছে প্ৰাথমিকভাৱে আপোনালোকৰ কাৰণে কিবা নতুন কাম হাতলৈ অহাৰ সুযোগ দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই মাহটো ভাল বেয়া মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব যাত্ৰা কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে যাত্ৰা কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব 10 নম্বৰটো হ'ল মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰত উজ্জ্বল কৰি তুলিব পাৰিব আপোনালোকৰ ভাগ্য মনে বিচৰা ধৰণে কেৰিয়াৰত উন্নতি কৰিব পাৰিব চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নত যোগ দেখিবলৈ পোৱা যায় তুলনামূলকভাৱে আপোনালোকে আগৰ মাহৰ তুলনাত এই মাহত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অলপ মানদণ্ড বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত কঠিনতা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কলা কৌশলীৰ লগত জড়িত লোকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব বৃহস্পতিয়ে আপোনালোকৰ গৃহত স্থাপন কৰাৰ ফলত আপোনালোকে সকলো ফালৰ পৰা সহানুভূতিতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে কিন্তু অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিব সৰু সুৰা বিতৰ্কৰ মাজত সোমাই নপৰাটো আপোনালোকৰ কাৰণে মংগলময় বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব আৰ্থিক ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব পাৰিব ধন সঞ্চয় কৰিব পাৰিব আৰু পুৰণা ধন আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব 11 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে অকমান কষ্ট কৰিব লাগিব নহলে লাভৱান আপোনালোক হ'ব নোৱাৰিব গুৰুত্বপূৰ্ণ কিছুমান কামত আগভাগ লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় লেনদেনৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে বিসংবাদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সহকৰ্মীৰ সৈতে যাতে বিবাদ সৃষ্টি নকৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব ব্যৱসায়িক বাণিজ্যৰ তুলনাত চাকৰিয়ালসকলে অধিক ভাল ফল লাভ কৰিবলৈ এই মাহত সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে এই জুলাই মাহটো আপোনালোকৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যাব উচ্চ শিক্ষা গ্ৰহণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব কিন্তু অকমান আগতীয়াকৈ আগভাগ ল'ব লাগিব পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব পাৰে অৱশ্যে পৰিয়ালৰ লোকৰ মাজত ইমান জটিলতা দেখিবলৈ পোৱা নাযায় বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল ফলাফল দেখিবলৈ পোৱা যায় প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মৰ্যাদা যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায় অৰ্থৰ জীৱনৰ কথা ক'বলৈ হ'লে অৰ্থ ক্ষেত্ৰত আশা কৰাৰ মতে আপোনালোকে ফল লাভ কৰিব পাৰিব 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব স্বাস্থ্য আপোনালোকৰ দুৰ্বল হৈ পৰিব পাৰে সেই কাৰণে স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব
স্বামী চতুৰ্থ গৃহত থকাৰ ফলত আপোনালোকৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সন্ধান কিছু ক্ষেত্ৰত লাভ নকৰিব পাৰে। চাকৰিয়াল লোকসকলৰ কাৰণে অধিক লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। ভাই ভনীৰ সম্পৰ্ক আপোনালোকৰ গভীৰ হৈ পৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সিমান ভাল নহ'ব পাৰে। আপোনালোকে পৰস্পৰে পৰস্পৰক বুজা পৰাৰ ক্ষেত্ৰত বিফল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। বৈবাহিক জীৱনত মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰি চলিলে ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত এই মাহটো অনুকূল ইমান নহ'ব পাৰে। তথাপিও আপোনালোকে যিমান অৰ্থ উপাৰ্জন কৰে কিছু সংখ্যক হ'লেও অৰ্থ সঞ্চয় কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব পাৰে। কোনো ডাঙৰ সমস্যা নহ'লেও সৰু সুৰা সমস্যা আহি পৰিব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।